আজি হৈছে দেওবাৰ আৰু দেওবাৰৰ দিনটো মই বহুখিনিমান কাম পেণ্ডিং ৰাখোঁ। সোমবাৰৰ পৰা শনিবাৰলৈ যিহেতু ৱৰ্কিং ডে হয়, সেইকাৰণে দেওবাৰে মই বহুখিনিমান কাম লিষ্টত ৰাখি থওঁ। ঠিক তেনেদৰে আজি আমি ওলাইছোঁ নামচাই। ৰাতিপুৱা আমি জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ 3:43-তে। ডিব্ৰুগড় পাই ৰুটি বনাই আনিছিলে, তাকে ৰুটি খাই আছোঁ। আৰু এইবাৰ আমি আহি পালোঁহি তিনিচুকীয়া আৰু নামচাই গৈ আছোঁ। আৰু এইবাৰ আমি ILP কাটিবলৈ লৈছোঁ। নামচাই পোৱাত আমি পুতিবাই ঘৰত সোমালোঁ। পুতিবাই আমাক ইমান ধুনীয়া খানা খোৱালেও এতিয়াও মানে পাহৰিবলৈ পৰা নাই। চিকেন আছিলে, মাছ আৰু বাঁহগাজৰ বইল, লগতে কলডিলৰ বইল আছিলে। আৰু কলডিল আৰু বাঁহগাজ পাহাৰীয়া হয়, কলডিলটো আকৌ একদম দীঘল, মানে আমাৰ ইয়াৰ লগত নিমিলে, সেইকাৰণে খাবলৈ চাগে বেছি টেষ্টি লাগিলে। আমি গৈ আছোঁ টক্সিতা ৰিজৰ্ট, আৰু তাত গৈ পালোঁহি। আৰু তাত ইমান বেছি মানুহ নহয়, বা দেওবাৰৰ দিনটোতো বহুত বেছিয়ে মানুহ হয়। মানুহবোৰ যে ইমান বেছি হৈছে ন, একেবাৰে ট্ৰেভেলাৰ আৰু বাছ ৰিজাৰ্ভ কৰি গৈছে। বাহিৰৰ খানা এলাউড নাই বুলি লিখা আছে। টক্সিতা ৰিজৰ্টৰ আটাইতকৈ বস্তু মোৰ এইটো ভাল লাগিল, চাওকচোন ইমান বেছি ভাল লাগিছে নহয়, তাৰ মানে ভাইবটোৱে একদম বেলেগ আছিল। তাত গৈ পাই এনেকুৱা লাগিছিল যেন বাহিৰৰ দেশত গৈছোঁ নেকি, কাৰণ প্ৰত্যেকখন দেশৰ ইয়াত ফ্লেগ সৰু সৰুকৈ লগাই থৈছে। আৰু ইয়াত মানে বহুত ধুনীয়া ইউটিলাইজ কৰিছে, বিশেষকৈ পানীখিনিৰ লগত ধুনীয়াকৈ কাষতে ঘৰ নিচিনাকৈ সাজি দিছে। আকৌ তাত গৈ পিনে খাবলৈও পাৰে, আকৌ পানীত গা ধুবও পাৰে, নাচিবও পাৰে, আকৌ কাষতে মানে গান বাজিয়ে আছে। ইমান বেছি ভাল লাগিলে। আৰু এইডোখৰ চাওকচোন ইমান বেছি ভাল লাগিছে নে, চাই মানে শেষে কৰিবলৈ পৰা নাই। ওপৰতো এনেকৈ বনাই দিছে, ওপৰতো তাত খাবলৈ পাৰি, নিজে গৈ পিনে খাবলৈ পাৰি, একদম বিনা মানে একো টেনশ্যনে নাই। আৰু এয়াহে হৈছে আমাৰ মাৰ্মিড, আৰু আমাৰ পোৱালিটোৱেতো একদম মন ভৰাই খেলিলে, মানে পানীত বায়ে খেলাই আছে। আৰু ইয়াত আপোনালোকে খাবলৈও পাৰে, আৰু নাওকেইখনো এনেকৈ ৰাখি থৈছে। কালাৰ কৰি দিয়াহেঁতেন কিন্তু নাওকেইখন আৰু বেছি ভাল লাগিলহেঁতেন। আৰু চাওকচোন এইফালে ফ্লেগো লগাইছে, আৰু বস্তুখিনি তাহাঁতি খেলি আছে। মই গোটেই চাৰিওপাশে মই আকৌ এবাৰ চাইছোঁ, ইমান বেছি ভাল লাগিছিলে। মানে তাত গৈ ভাবিলোঁ কিবা এটা খাওঁ, ইমান বেছি গৰম হৈছে, সেইকাৰণে মই লেমন চ'ডা অৰ্ডাৰ কৰিবলৈ কাৰণে গৈছিলোঁ। যিহে ভিৰ, খাবই নাপালোঁ। চাইনিজসকলে জানেনে এই বস্তুটো যে এই পানীৰ ওপৰত যে থাকে, সেয়া চিউইড বুলি কয়, তাহাঁতি সেইটো শুকুৱাই পিনে খায়। আৰু আমাৰ এই পোৱালিবোৰক দেখিছা নহয়, পূৰা খেলি আছে। আমাৰ পোৱালিটোতো পূৰা মন ভৰাই খেলিলে।